বন্ধুসকল এইডোখৰ চাওকচোন, এইডোখৰত মই বহিছোঁ আৰু এইটো চাওক, এইটো যদি খহি যায় মই তেতিয়া তললৈ পৰি যাম মানে। আৰু চাওক কিমান ধুনীয়া লাগে। আৰু এইবিলাক বালিবোৰ আচলতে ইয়াত নদীয়ে উঠাইছে, নদীৰ পানীটো যেতিয়া বাঢ়ি আহে তেতিয়া এইবিলাক বালি হৈ যায়গৈ জেগাটো চাওক। আৰু এইটো চাওকচোন, এটা ঢাপৰ নিচিনা হৈ গৈছে। আৰু ইয়াতো চাওক, এইটো লেয়াৰটো ওপৰত বেলেগ আৰু তলত বেলেগ হৈ আছে। চাওক কিমান ধুনীয়া লাগে এইবিলাক জেগালৈ আহি। বন্ধুসকল ইয়াৰ বালি লেয়াৰটো চাওক। আৰু নদীখন আছে একদম তললৈ, মই ভাবিছোঁ ইয়াতে অকণ বহিম এনেকৈ। তাৰপাছত বালিত বহি ভাল লাগে, ঘাঁহত বহি ভাল লাগে। আৰু মই সেইপিনে ঘাঁহত আহি থাকোঁ, ঘাঁহেদি আহি থাকোঁতে মোৰ পেনত অলপ বনৰ গুটি লাগিলে। আৰু এনেকুৱা জেগালৈ আহিলে মানে আহি থাকিব মন যায়, নদীৰ পাৰত বহি থাকিব মন যায়। আৰু আজি মই দেৰিকৈ আহিলোঁ, দেৰিকৈ অহাৰ কাৰণে ভালকৈ মানে ক'তো শ্বট ল'ব পৰা নাই। আৰু আপোনালোকক কিনো দেখুৱাম, ইয়াতে দেখুৱাবলৈ আহিছিলোঁ। আৰু এতিয়া যাবলৈ সময় হৈ গ'ল। আৰুনো কি দেখুৱাম, এইফালে অলপ যাম, এইফালে অলপ আপোনালোকক কিবা কিবি দেখুৱাম যি পাওঁ। আৰু তাৰপাছত আকৌ ঘূৰি যামগৈ। আৰু চাওক জেগাবোৰ কিমান ধুনীয়া লাগে, নদী পৰীয়া জেগা, সেইকাৰণে ভাল লাগে ইয়াত আহি। আৰু এই জেগাডোখৰ নামটো আপোনালোকে গম পালেই, বৰবিল বুলি ক'লে তেখেতে। এইটো জেগাত আগতে প্ৰায় মই আহোঁ। আৰু এতিয়া যেতিয়া আমাৰ লখিমপুৰ ইয়াত বাইপাছ হৈ গ'ল আৰু মাথাউৰিবিলাকৰ যেতিয়া ৰাস্তা নিৰ্মাণ হৈ গ'ল, জেগাবোৰ মানে চিনিবলৈ অলপ টান হৈ গ'ল, জেগাবোৰ চিনি পোৱা টান হৈ গ'ল। এইপিনে এখন স্কুল আছিলে, মই এই ভাইটিটোক সুধিছিলোঁ, এইফালে এখন স্কুল আছিলে, সেই স্কুলখনলৈ আগতে মই প্ৰায়ে আহোঁ। এতিয়া মানে স্কুলখনো কোনফালে আছেগৈ ধৰিব নোৱাৰা হ'লোঁ, সেইকাৰণে চিনি পোৱা হ'লোঁ জেগাবোৰ। সেইকাৰণে কৈছোঁ এতিয়া এবাৰ যাওঁগৈ ব'লক। আৰু নেক্সট তাৰপাছতহে বেলেগ এটা দিনত আৰু আহিম, আপোনালোকক বেলেগ দেখুৱাম। আৰু এতিয়া যি পাৰোঁ আপোনালোকক দেখুৱাই যাম ব'লক। ব'লক বন্ধুসকল, এতিয়ালৈ গৈ থাকোঁ। আৰু নদীখন চাওক, আকৌ এবাৰ দেখুৱাইছোঁ আপোনালোকক। এইখন হৈ গ'ল ৰঙা নদীৰ এটা অংশ। আৰু সোঁত বলি আছে চাওক। আৰু পানীত চাওকচোন, বেলি পোহৰটো কিমান ধুনীয়া লাগে চাওক। Smoke in the air, catch the scent. Oh, smells good. Chilling on the hood, we're all the বন্ধুসকল এতিয়া আমাৰ যাবলৈ হ'ল। আৰু নদীৰ পাৰৰ যিটো বালি খহনীয়া, এইবোৰ চাওক কেনেকুৱা লাগিছে দেখিবলৈ, চাওকচোন কেনেকুৱা লাগিছে দেখিবলৈ চাওক। আৰু মই আছোঁ সেই বালি হেৰিয়াৰ ওপৰতে উঠি। আৰু সিটো পাৰে সেয়াই বেছি দূৰ নহয়, নদীখন ক্ৰমান্বয়ে নহ'লে অলপ ঠেক হৈ আহিলে। আৰু এইডোখৰ জেগাততো মই আগতেও এবাৰ আহিছোঁ, আপোনালোকক কৈছোঁ আগতে এবাৰ আহিছোঁ। এইটো জেগাত ভিডিঅ' কৰিছোঁ আগতে এবাৰ আহি। আৰু আজিও এবাৰ আহিলোঁ, সেইকাৰণে আপোনালোকক দেখুৱাম বুলি। চাওক কিমান ধুনীয়া লাগে চাওকচোন, পাৰবোৰহেঁত এইবোৰ পাৰ চাওক। আৰু মই বহি আছোঁ একদম ওপৰত, চাওক এইটো একদম ওপৰত বহি আছোঁ। খহি গ'লে মই চিধাই একদম নদীত পানীত পাই যামগৈ তলত। চাওক কেনেকুৱা লাগিছে চাওক জেগাটো। চাওক একদম মই বালি মানে সেইটো ওপৰত বহি আছোঁ। এইটো যদি খহি যায় কেনেবাকৈ, মই চিধা তলত পানীত পৰি যামগৈ। আৰু চাওক নদীৰ পানীটো এইডোখৰত সিমান দ নহয় বাৰু। আৰু সেইপিনলৈ বাম, সেইপিনলৈ একেবাৰে পানীয়ে নাই। সেই মাজত অকণমান দ আছে, বাকীডোখৰ একদম বাম। ব'লক তেন্তে হ'লে এতিয়া ইয়াৰ পৰা গৈ থাকোঁগৈ আৰু আঁতৰলৈ যাম। আৰু যদি কিবা পাওঁ আপোনালোকক দেখুৱাম। যদি একো নাপাওঁ তেতিয়াহ'লে নেদেখুৱাম। চাওক এইখন নদীখন তলত আছেগৈ। আৰু সেইপিনে চাওক, এইটো বাম হয় জেগাটো, ইমান দও নহয়। মই এপাক চেষ্টা কৰিম বুলি ভাবিছোঁ নদীৰ পানীলৈ যাবলৈ। মুখখনকে এপাক ধুই আহোঁগৈ, আপোনালোকক দেখুৱাইছোঁ ব'লক। বন্ধুসকল এইখন এখন চাওকচোন, এইখন এখন আকাশত কিবা ড্ৰোনেই হ'ব লাগিব, ডাঙৰ ড্ৰোন। এইখন প্ৰায় আৰ্মিবিলাকৰ এনেকুৱা থাকে ড্ৰোন। এই ড্ৰোন এখন উৰি আছে চাওক।
এখন ডিফেন্সৰ মানুহক বেছিকৈ চাগে এইবিলাক ড্ৰয়িং উৰি আছিল অথনিৰ পৰা মই আপোনালোকক দেখুৱাম বুলি ভাবিছিলোঁ চাওক বন্ধুসকল সেই আগৰ পৰা নামিব লাগিব এইডোখৰতো নামিব পৰা সুবিধা নাই আৰু এইডোখৰত অলপ বাম আছে নদীখন মই লং পেণ্টটো কুচাই ল'ব লাগিব আৰু চাওক এনেকৈ যদি খহি যায় দেখিছে নহয় কেনেকৈ আহি গ'লোঁ তললৈ এনেকৈ পৰি যাব লাগিব আৰু নদীখন পানী চাওক মই এইডোখৰলৈকে আহি গৈছোঁ চাওক সিপিনে নাযাওঁগৈ আৰু এতিয়া কাৰণ কি আমাৰ যিহেতু আমাৰ ইয়াৰ পৰা যাবলৈ হৈ গ'ল সময় আৰু চাওক মই কিমান তললৈ আহিলোঁ আৰু এইটো চাওক কিমান মানে এটা ওখ হেৰিটো আৰু ভাবিছোঁ অলপ বালি লাগি গৈছিলে আৰু নদী পানীটো বালি আছে এইটো পানী চকুৱে টকুৱে দিব নোৱাৰি বেছিকৈ কাৰণ কি বালি সোমাই যাব পাৰে হয়তো এনে মেইন ৰঙা নদীখন এইখন আৰু ৰঙা নদীখন ইয়াত আহি কিনি কিমান ঠেক হৈ গৈছে চাওক আৰু আগত গৈ পিনি বহল হৈ পিনি ডাঙৰ দলং মানে তাত নিৰ্মাণ কৰিবলগীয়া হৈছে আৰু এতিয়া ইয়াৰ পৰা যাওঁগৈ ব'লক আজি ইমানলৈকে দেখুৱালোঁ আপোনালোকক আৰু ভিডিঅ'টো কেনেকুৱা পাইছে এবাৰ ক'ব আপোনালোকে ব'লক তেন্তে হ'লে ইয়াৰ পৰা এতিয়া যাওঁগৈ আকৌ মই এতিয়া উঠিম কেনেকৈ তালৈ সেইটোহে এতিয়া দিগদাৰ হ'ব উঠিবলৈ আকৌ মোৰ ভৰিটো আকৌ লেতেৰা হ'ব হাতখনো লেতেৰা হৈ যাব ঠিক আছে বাৰু একো নাই তেনেকৈ উঠিব লাগিব এতিয়া চাব মই কেনেকৈ উঠিব পাৰোঁ দেখিছে নহয় এনেকৈ উঠিব লাগিব চাওক খহি যায় কেনেকৈ চাওক দেখিছে নহয় কেনেকৈ খহি গৈছে চাওক এনেকেই খহি যায় এইবোৰ কিমান খহি গৈছে দেখিছে আৰু ব'লক এতিয়া ইয়াৰ পৰা গৈ থাকোঁগৈ আগত কি পাম আপোনালোকক দেখুৱাম যদি একো নাপাওঁ তেতিয়াহ'লে যামগৈ ব'লক এতিয়া তো গাইজ এতিয়া আমি গৈ থাকোঁগৈ আৰু চাওক তলৰ বালিবোৰ কিমান বালি নদী পাৰত আৰু এইবিলাক জেগাত জানেই নহয় নদী পাৰতো বালি হয়ে আৰু এতিয়া আমাৰ বাইকখন সেইপিনে আছে আৰু সেইপিনে হ'ল আঠাই ৰাস্তাটো আৰু ভৰিটো মই অকণ ভালকৈ ধুই ল'ব লাগিব এইডোখৰত অলপ বাম আছে আৰু শিলগুটি এৰিয়া হয় এইডোখৰত ধুই ল'লে ভৰিটো চাফাই থাকিব নহ'লে এতিয়া ধুই অহাৰ পাছত আকৌ বালি লাগি গ'ল এতিয়া এডোখৰতে ধুই ল'ব লাগিব ভালকৈ চাওক নদীখনৰ একেবাৰে কিনাৰলৈ আহি গ'লোঁ পানীলৈ আহি গ'লোঁ আৰু এইডোখৰলৈ দ ইয়াত দেখিছেনে এইটো দ হয় এইটো এৰিয়াটো দ আৰু মই যিটো আছোঁ ছাইডত এই ছাইডটো বাম আৰু তলত শিলগুটি আছে পানী চাওক এইডোখৰ হৈ গ'ল বাম তাত পানীখিনি ইমান ঠাণ্ডাও নহয় মানে নদীখন ৰ'দত হেৰিয়াত আছে কাৰণে পানীটো মানে অলপ গৰমেই হৈ গৈছে বুলি ক'ব পাৰি আৰু এতিয়া গৈ থাকোঁগৈ লাহে বাইকখন ৰাস্তাতে থৈ আহিলোঁ বৰ বিশেষ এটা ইয়াত আপোনালোকক আৰু বিশেষ এটা বস্তু দেখুৱাবলগীয়াও নাই যিমানটো পাৰোঁ সিমানটো দেখুৱালোঁ আৰু কাৰণ কি চাৰিপিনে সমান এৰিয়া আৰু পাহাৰ এৰিয়া নহয় আৰু বিশেষ জানিবলগীয়া বস্তু একো নাই ইয়াত আৰু এইখন ওচৰতে এখন সৰু সুৰা গাঁও যিখনৰ নাম কৈছোঁ নহয় বৰবিল বুলি সেইখিনি আৰু চাওক আৰু এতিয়া ব'লক Cobblestones glisten, the city hums low, a drizzle soft whisper, where do thoughts go? The saxophone sighs
bookstore windows, the stories unfold between dusty pages, the wisdom of old. Jazz dances gently, it carries the breeze. Philosophy lingers in moments like these. Reflections in the rain. বন্ধুসকল চাওক, আকৌ আহি পিনি এজোপা আৰু ইয়াতো শুকান গছ পালোঁ। এইজোপা গছজোপা চাওক পূৰা শুকাই গ'ল। কিয় শুকালে জানেনে? এইজোপা মানে তলত বালি হৈ গ'ল যে, নদীৰ পানী বালি হৈ গ'ল। বালি হৈ জানে কিছুমান গছ থাকে এনেকুৱা, যোনবিলাক গছ নেকি বালি মৰুভূমিত নহয়, মানে এইবিলাক সেইকাৰণে এইবিলাক গছ মৰি যায়, মানে বালিত নহয় গছবোৰ। আৰু এইটো এইটো গোটেই গছ গছনি হৈ গৈছেগৈ, আৰু গছ গছনি হৈ যোৱাৰ কাৰণে নদীখন আহিব পৰা নাই পিনে। মানে গছ গছনি হৈ গ'লে ভাল হয় কি কাৰণে, মানে তাৰ শিপাটোৱে মাটিবোৰ টান কৰি দিয়ে তেতিয়া পানীয়ে ভাঙিব নোৱাৰা হৈ যায়। সেইকাৰণে পাৰত গছ গছনি হ'লে ভাল, নদীখন আৰু নাহে আগবাঢ়ি। আৰু এইপিনে যিটো মাথাউৰি বনাই থৈছে, এই মাথাউৰিটোৰ ওপৰতে যিটো ৰাস্তা নিৰ্মাণ কৰি থোৱা আছে, তাতো মানে ডিষ্টাৰ্ব দিবহি নোৱাৰে পানীয়ে। আৰু মই জনাততো পানী বোলে বাৰিষা হ'লে ইমানকৈ পাই যায় বুলি কৈছিলে মানুহজনে, কিন্তু এতিয়া খৰালি হ'লে শুকাই যায়, আৰু শুকাই যোৱাৰ কাৰণে নদীখন ঠেক হৈ গ'লগৈ সেইপিনে। আৰু আমি আহিছিলোঁ সেইপিনেদি, আৰু মোৰ বাইকখনো আছে তাতে। আৰু চাওক জেগাবোৰ কিমান ধুনীয়া লাগে ইয়াৰ, চব নদীপৰীয়া জেগা। চাওক মানুহ এটা এইপিনেদি এতিয়া বাইক লৈ দেখোন এয়া মোৰ বাইকখন তাত থৈ দিয়া আছে। সেইফালে যামগৈ, আৰু এইডোখৰ জেগাৰ নাম ক'লোঁ আপোনালোকক, বৰবিল বুলি। কেতিয়াবা আহিলে ঘূৰিবলৈ আহিব এইপিনে লখিমপুৰলৈ আহিলে, বৰবিল ছাইড বুলি ক'লে হ'ল। আহিলে আপোনালোকে পাই যাব ধুনীয়া ধুনীয়া নদী কিনাৰৰ ভিউ। আৰু বহুত জেগা আছে, কোনোবা যদি আহে লখিমপুৰ মোক লগ কৰিব, মই আপোনাক ধুনীয়া ধুনীয়া ভিউ দেখুৱাবলৈ লৈ যাম। আমাৰ ইয়াত বহুত ধুনীয়া ধুনীয়া জেগা আছে। দাৰ্জিলিং যাব নালাগে, দাৰ্জিলিং নোঘোৱাকৈ আমাৰ ইয়াতে পাই যাব, লখিমপুৰতে। চাওক কিমান ধুনীয়া জেগা আছে। আৰু ব'লক তেনেহ'লে এতিয়া গৈ থাকোঁ, আৰু যদি কিবা পাওঁ আপোনালোকক দেখুৱাম, যদি নাপাওঁ তেন্তে আমি ঘূৰি যামগৈ। আৰু ব'লক এতিয়া গৈ থাকোঁ, বেলিটোকো বিদায় দিলোঁ, এই জেগাডোখৰকো বিদায় দিলোঁ। ব'লক এতিয়া গৈ থাকোঁ।